অ' মাজনী অ', শুনচোন, তোক আমাৰ পৰা লৈ যাবলে দৰা ওলালহি। তোক সমাজৰ আগত মান সন্মানৰে নিবলে এই ৰাতি অন্ধকাৰ আকাশখন পোহৰ কৰি দিছে অ'। ঢোলে ডগৰে আহিছে অ' মাজনী, তোক আমাৰ পৰা লৈ যাবলে। সুখ আৰু দুখ প্ৰতিটো কথাতে আছে। এজন ছোৱালীৰ পিতৃয়ে নিজৰ পিতৃ জীৱনৰ আটাইতকৈ ডাঙৰ সপোন বাস্তৱত ৰূপান্তৰ হোৱা দেখিছে। লগতে আৰু এক সত্য যে তেওঁ আজি নিজৰ হৃদয়ৰ টুকুৰাক আন এখন ঘৰলৈ চিৰ জীৱনৰ বাবে দি দিব। মাজনী আজি গুচি যাব। পিতৃৰ ধৰ্মত মান সন্মানেৰে নীতি নিয়মেৰে কন্যাদান কৰা আটাইতকৈ ডাঙৰ ধৰ্ম। কিন্তু এই কন্যাদানৰ সৌভাগ্য পোৱাৰ আগত এজন পিতৃৰ কিমান যে বলিদান থাকে। সঁচাকে এগৰাকী কন্যাৰ পিতৃক নমন কৰিব লাগে। ভাবি চাওকচোন, তেওঁৰ কন্যাদানৰ সময়ত কিমান যে পুৰণি স্মৃতিবোৰ তেওঁৰ মনলৈ আহিছিল। হয়তো আৱেগত তেওঁৰ বুকু ভৰি গৈছিল, কিন্তু ধৈৰ্য ধৰি আছিল। সেই সময়তো তেওঁ চাগে ভাবিছিল, মই যদি আৱেগত ভাঙি পৰোঁ, মাজনীও আৱেগত ভাঙি পৰিব। এজন কন্যাৰ পিতৃয়ে প্ৰতিটো মুহূৰ্ততে কেৱল নিজৰ মাজনীৰ কথাই ভাবে। জন্মৰ পৰা ডাঙৰ দীঘল কৰি, পঢ়া শুনা কৰাই, সমাজত থিয় দিব পৰা কৰোৱালৈকে এজন পিতৃৰ কিমান যে পৰিশ্ৰম আৰু তপস্যা সোমাই থাকে। আৰু এটা পলকতে নিজৰ ছোৱালীজনীক এখন বেলেগৰ ঘৰলৈ বিদায় দিয়াৰ মুহূৰ্তখিনি কিমান বেদনাদায়ক সেয়া ভাষাৰে বুজাব নোৱাৰোঁ। প্ৰতিগৰাকী ছোৱালীৰ জীৱনটোৱে বলিদানেৰে ভৰা। যিখন ঘৰত তেওঁৰ জন্ম হৈছিল, যিখন ঘৰত তেওঁ মা আৰু দেউতা ক'বলৈ শিকিছিল, যিখন ঘৰে তেওঁক মানুহ কৰি তুলিছিল, ভাইটি ভণ্টিহঁতৰ লগত খেল ধেমালি, ঘৰখনৰ প্ৰতিটো কোণত তেওঁ পাহৰিব নোৱাৰা স্মৃতিবোৰ ভৰি আছে। পলকতে আন এখন ঘৰ গঢ়িবলৈ তেওঁ নিজৰ জন্মৰ ঘৰখন এৰি থৈ যাব লাগে। সঁচাকে সকলো নাৰীকে হাতযোৰ কৰি নমন এই বলিদানৰ বাবে। সকলোৱে হয়তো নিজৰ আৱেগবোৰ শোক শুকাই কান্দি চকুৰ পানীত উলিয়াই দিয়ে। সেই সময়তো এজন পিতৃয়ে নিজৰ আৱেগবোৰ বুকুৰ ভিতৰত ৰাখি কেৱল তেওঁ নিজৰ মাজনীৰ মংগল কামনা কৰি থাকে।